নমস্কাৰ সকলোকে আমাৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো এই ধৰণেই হ'ব কোনো ধৰণৰ জায়গা ইমান নেদেখুৱাও আসলতে আজিৰ ভিডিঅ'টো হ'ব আমাৰ ৰাজস্থানৰ বিশেষকৈ উদয়পুৰ আৰু জয়পুৰৰ ট্ৰিপটোৰ বাজেটৰ ওপৰত বহুতে বিচাৰি আছিল বাজেটৰ ওপৰত আমিও যাম ভাবি আছো গতিকে কিমান হ'ব খৰচা অহা যোৱা থকা আৰু কি ধৰণে যাব লাগিব গোটে বিষয় সুধি আছিল গতিকে আমাৰ কিমান খৰচা হল প্ৰথমতে সেইখিনি কম আৰু আপোনালোকে কি ধৰণে যাব পাৰিব ক'ত থাকিব পাৰিব সেইখিনি আজি এই ভিডিঅ'টোত কম গতিকে ভিডিঅ'টো খালি অকনো স্কিপ নকৰাকে শেষলৈকে চাব নহলে ইম্পৰ্টেন্ট পইণ্ট কিছুমান থাকি যাব আৰু আমি প্ৰথমতে কওঁ যে আমি উদয়পুৰ বা জয়পুৰ মানে ৰাজস্থানৰ এই বিশেষ জেগাটো এনো কিয় বাছি ললো কেৱল উদয়পুৰ জয়পুৰ বুলি নহয় এটো কি জেসলমেৰ আৰু যোধপুৰ কেইবাটাও জেগা আছিলে থাকি গ'ল তথাপিও মেইনলি বিশেষকৈ উদয়পুৰ আৰু জয়পুৰ আমি বাছি ললো ইনষ্টাগ্ৰামত এটা পোষ্ট দিছিলো আৰু ফেচবুকত যে আমি ক'ত গ'লে ভাল হ'ব আমি দুইটা এটা ট্ৰিপ ভাবিছো এতিয়া বহু শ মানে 500 মেছেজ আহিছিলে যে আমুকত যাওক তামুকত যাওক বেছি সংখ্যকে উদয়পুৰ আৰু জয়পুৰ সাজেষ্ট কৰিলে আৰু আমি ইউটিউবতো চালো যথেষ্ট তাৰ পিছতে ভাবিলো যে ৰিসাৰ্চ কৰিলো গতিকে ভাবিলো যে আমি ইয়ালৈকে যাম আৰু আমি প্ৰথমতে ভাবিছিলো গোৱা নহলে কেৰালা হেফালে যাম বুলি ভাবিছিলো প্ৰথমতে আমাৰ মানে বিশেষকৈ সাউথ ভাবিছিলো কিন্তু তেওঁলোকৰ ট্ৰেডিশন হেবিলাক বল অলপ ভিডিঅ' বনাম ভাল লাগিব তেনেকৈ ভাবিছিলো কিন্তু ইউটিউবত চাই মই ইমান বুজি নাপালো ক'ত গ'লে ভাল হ'ব সাউথৰ কি হ'ব ইমান বুজিও নাপালো আৰু গোৱা বৰ্তমান নগলো কেলে লগৰ দুই এজন গৈও আহিছিলে আৰু ম্যাক্সিমাম সাজেষ্ট মানে আমাক উদয়পুৰ আৰু জয়পুৰ কৰিলে হেতু কাৰণেও আৰু গোৱা পিছে পৰে যাম কিন্তু বৰ্তমান গোৱাতকৈ বেছি মানে থাইল্যান্ড চলি আছে তথাপি বোলো তেনেকুৱা জেগাত বৰ বিশেষ এটা ভিডিঅ' বনাব নোৱাৰিম কাৰণ অকমান হেৰি ধৰণৰ জেগা সেইভাবে ভাবিলো যে খুব ধুনীয়া এটা হিষ্টৰিকেল জেগা খুব ধুনীয়া বিভিন্ন ধৰণৰ মানে মই ভাল পাওঁ ৰজা মহাৰাজা দিনৰ কথা মানে সেইবিলাক মই ভাল পাওঁ গতিকে সেইভাবে ভাবিলো যে আমি উদয়পুৰ আৰু জয়পুৰ যাওঁ ৰাজস্থান আৰু এতিয়া আমি মেইন কথালৈ আহো সেয়া হৈছে বাজেটৰ ক্ষেত্ৰত আমি প্ৰথমতে ভাবিছিলো কি ট্ৰেইনত গুচি যাওঁ কিন্তু ট্ৰেইনত ফৰকাটিং আমাৰ নিয়াৰেষ্ট ষ্টেচন ফৰকাটিং পৰে ফৰকাটিঙৰ পৰা ডাইৰেক্ট তালৈকে কোনো ধৰণৰ ট্ৰেইন নাথাকে গতিকে ভাবিলো কি গুৱাহাটীৰ পৰা উদয়পুৰলৈ এখন আছে মানে থাকিব পাৰে মই গম পোৱা দুখন নে কিবা আছে বোলে কিন্তু মই এখনে পালো আৰু সাপ্তাহিকহে চলে এখন আৰু সেই সময়ত মানে আমি খুব সোনকালে ট্ৰিপটো প্ল্যান কৰিলো নহয় সেইকাৰণে মানে অলৰেডি টিকেট আমাৰ কাৰণে নাই আৰু তাত আপোনাৰ গুৱাহাটীৰ পৰাই উদয়পুৰলৈ লাগিব 53 আৱাৰ্ছ নে কিমান মানে দুদিনতকৈ অলপ বেছি গতিকে দুদিন এটা দবাত দুইটা অকল এই আৰু মই গতিকে কি ধৰণেনো যাম সেইটো মোক চাইনো দুদিন গা পাও নোধোৱাকে কি ধৰণে গৈ থাকিম সেইকাৰণে অকমান বোলো ভাবো কাৰণ 4-5 জন বা গোটেই ফেমিলিটো যোৱা হলে কথা চথা পাতি মেলি বিন্দাস গৈ থাকিব পাৰি কিন্তু এই ধৰণে অকমান যাবলৈ দিগদাৰ সেইভাবে আলোচনা কৰিলো দুইটাই যে এনেকৈ গ'লে কি হ'ব সেইভাবে আমি ভাবিলো কি আমি জীৱনত উঠিও পোৱা নাই কেৱল উদয়পুৰ জয়পুৰ যোৱাই বুলি নহয় মানে আৰু এটা মানে ফুৰিবলৈ যোৱা জেগা টাইপৰ এক্সপেৰিয়েন্স এটা সেইখন ভাবিলো যে ফ্লাইটত উঠো আৰু সেই ধৰণে আমি ফৰকাটিঙৰ পৰা গুৱাহাটীলৈকে প্ৰথম ট্ৰেইনৰ টিকেট বুকিং কৰিলো যেহেতু গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টৰ পৰা আমি যাম গতিকে সেইভাবে প্ৰথমতে আমি ট্ৰেইনত গ'লো এডোখৰ ট্ৰেইনত যাওঁতে এতিয়া প্ৰথমতে কথাটোখিনি এনেকুৱা আমাৰ কিমান খৰচ হ'ল সেইখিনি কম আৰু আপোনালোকে যদি ট্ৰেইনত যায় বা ফ্লাইটত যায় কিমান খৰচ হ'ব কি ধৰণে হ'ব প্ৰথমতে সেইখিনি পিছত সেইখিনি কম এতিয়া প্ৰথম কৈ লওঁ যে আমাৰ কিমান খৰচা হ'ল আমি প্ৰথম ফৰকাটিঙৰ পৰা গুৱাহাটীলৈ যাওঁতে ট্ৰেইনত যাওঁতে আমাৰ খৰচা হৈছিলে এটা টিকেটত স্লিপাৰত গৈছিলো নৰ্মেল ৰিজাৰ্ভেশ্যন
তাত আমাৰ 250 গৈছিলে গতিকে 500 টকাত আমি গুৱাহাটী পাই গ'লোগে আৰু এইখিনিতে এটা কথা কৈ থওঁ যে যাওঁতে কিমান খৰচা হৈছে ক'বাত কিবা আপুনি এক্সট্ৰাকে খাইছে চাহ খাইছে কফি খাইছে কেক কিনি খাইছে সেইবিলাক মই মাজত নুসুমাও কাৰণ আপোনাক খাবলৈ মন যাব পাৰে কাবাৰ নাযাব পাৰে গতিকে সেইখিনি মাজত নানো কিন্তু যিটো খৰচ হ'বই মই গ'লো আপুনি গ'লো যিটো খৰচ হ'বই আৰু সেইটো মই কৈছোঁ প্ৰথমতে আমাৰ ফৰকাটিঙৰ পৰা যদি কোনোবা যাবলৈ বিচাৰে গোলাঘাটৰ পৰা আপোনালোকে সেইটো উলিয়াই ল'ব আপোনালোকৰ তাৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈ যাবলৈ যদি কিমান খৰচা হয় সেইখিনি ট্ৰেইনত মানে পল্টন বজাৰলৈ সেইখিনি উলিয়াই ল'ব তাৰপিছতে তাত গৈ আমি পাই গ'লোগে তাত পোৱাৰ পিছতে আমি এখন উবাৰ ল'লোঁ উবাৰখন লগালগ মানে উবাৰে বুকিঙি কৰি দিছোঁ যে আমি কিবা খালেও মানে তাতে খামগে কাৰণ ইমান চাইজৰ নাছিলোঁ ইমান জ্ঞানো নাছিলে যে এয়াৰপৰ্টত ইমান বস্তু দাম বেছি শুনি থাকোঁ কিন্তু ইমানো অভাৰ কিবা হ'ব বুলি ভবা নাছিলোঁ বা সেইখিনি যি কি নহওক আমি লগালগ গৈ এখন উবাৰ বুক কৰিলোঁ কেব এখন সময়তে আমি অফলাইনো দাম সুধিছিলোঁ অফলাইন আৰু অনলাইন প্ৰায় একেই আৰু যে আমাৰ 550 টকা ল'লে পল্টন বজাৰৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈ আৰু 550 হৈ গ'ল তাত কিন্তু আপুনি অফলাইন যাওঁ বুলিলে 500 টকাটো যাব কোনোবা 450 যাব অফলাইন আপুনি বাৰ্গেনিং কৰিব পাৰে সেইখিনি হৈ গ'ল আমি তাত গৈ পালোগে পোৱাৰ পিছত মই আকৌ কৈছোঁ যে তাত আপুনি কি খাইছে পানী খাইছে কফি খাইছে অন্য কিবা খাইছে সেইখিনি কমপ্লিটলি নিজৰ তাৰপিছতে আমি ফ্লাইটত যাওঁতে আমাৰ গুৱাহাটীৰ পৰা উদয়পুৰলৈ ডাইৰেক্ট নাছিলে কানেক্টিং ফ্লাইট বুলি কয় যিসকলেতো গম পায় মানে জাৰ্ণি কৰি থাকে আমি প্ৰথমতে লৈ গ'ল গুৱাহাটীৰ পৰা আমাক দিল্লীলৈ ইণ্ডিগত গৈছিলোঁ আমি দিল্লীলৈ যোৱাৰ পিছত আমাক প্ৰায় 2.5 ঘণ্টামানত গুৱাহাটীৰ পৰা দিল্লী পোৱাই দিলে তাৰপিছতে আমি 8:30 বজাত উঠি 11টা বজাত আমি পাই গ'লোগে দিল্লী আমি দিল্লী পাই গ'লোগে দিল্লী এয়াৰপৰ্ট তাত আমি গোটেই ৰাতিটো থাকিবলগীয়া হ'ল কোনো ধৰণৰ খোৱা ব্যৱস্থা নহ'ল আমাৰ আৰু তেনেকেই থাকিলোঁ গোটেই ৰাতিটো কাৰণ পিছদিনা আমাৰ দিল্লীৰ পৰা উদয়পুৰ ফ্লাইট আছিলে পুৱা 7 বজাত গতিকে সেই 6-7 ঘণ্টা আৰু আমি তেনেকৈয়ে থাকিলোঁ তাৰপিছত নেক্সট ৰাতিপুৱা আমি ফ্লাইটত উঠি 1 ঘণ্টা লাগিছে দিল্লীৰ পৰা উদয়পুৰ চিটি উদয়পুৰ এয়াৰপৰ্টৰ পৰা উদয়পুৰ চিটিলৈ য'ত নেকি চিটিখন তালৈ আপোনাৰ 22ৰ পৰা 23 কিলোমিটাৰ হ'ব সেইকাৰণে আমি এয়াৰপৰ্ট কেব বুক কৰি থৈছিলোঁ য'ত আপোনাৰ 700 টকা নে কিমান পৰিছিলে আপুনি ভাড়া কৰিও যাব পাৰে মানে মৌখিকভাৱে কথা পাতি বাৰ্গেনিং কৰি মেলি কিন্তু আমাৰ অলৰেডি প্ৰি বুক আছিলে সেইবাবে আমি এয়াৰপৰ্ট কেবত 700 কিবা এটা লৈছিলে গুচি গ'লোঁ উদয়পুৰ চিটিলৈ আৰু তাতো গৈ আমাৰ যিখন হোটেলত দা শালিমাৰ পেলেচ বুলি কয় আপোনালোকে সাৰ্চ কৰিব পাৰে খুব ধুনীয়া ৰেটিং দিয়া আছে তাত শালিমাৰ পেলেচত আমি কন্টিনিউয়াছলি 3 দিন থাকিছো কিয়নো খুব ধুনীয়া ব্যৱহাৰ সাফ চিকুণ আৰু খুব ধুনীয়া ৰেটিং থকা এখন হোটেল আৰু মই অলৰেডি চাই গৈছিলো বাৰু তাৰ লগত মই হোটেল কৰ্তৃপক্ষৰ লগত কথা পাতিও গৈছিলো মানে অনলাইনত নাম্বাৰ লৈ তাত আমাৰ 1800 দুদিন আৰু এবাৰ ৰুমটো চেঞ্জ কৰিবলগীয়া হোৱাৰ কাৰণে 2000 টকা ৰুমটো লৈছিলে গতিকে সেই হিচাপত আপোনালোকেও 2000 টকাকে যদি ধৰে 3 দিন এনাফ কাৰণ আমি গৈ পোৱা দিনা কোনো ধৰণৰ ফুৰিবলৈ যোৱা নাছিলো সেইদিনা শ্বপিং কৰিবলৈ গৈছিলো ওচৰতে 80 টকা 50 টকা 100 টকা দি পেলাই আমি অটো ভাড়া কৰি ওচৰতে বজাৰ কৰিবলৈ গৈছিলো কিন্তু বিশেষকৈ তাত যদি ফুৰিবলৈ যায় যোন দিনা স্কুটি আপুনি ল'ব পাৰে স্কুটি 400 টকা বা 350 টকা ভাড়া ল'ব আপোনাৰ যদি লাইসেন্স আছে আপুনি স্কুটি এখন ৰেন্টত ল'ব পাৰে 200 টকা বা 250 টকা বা 150 টকা তেল ভৰালে তেলটো ভৰাই আপুনি চলাবগে পাৰে কিন্তু আমি ভাবিলো যে অচিন জায়গা গতিকে চিনিও নাপাও খুব স্পিড চলায় মানুহবিলাকে যেনি ঘুমাই দিয়ে আৰু সেইবাবে ভাবিলো কি 400 টকা দি ভাড়া লওঁ 200 টকা দি আকৌ তেল ভৰাও লোকৰ স্কুটি এখন গৈ পেলাই কোনোবা মাৰি দিলে হে আকৌ মই ভৰো ৰাস্তাবোৰ চিনি নাপাও এও খাজি কাছি গৈছে মও খাজি কাছি গৈছো কোবাত লাগি মেলি যাওক চুলি তুলি বেয়া হ'ব বায়ু পানী বলো বেলেগ হ'ব গতিকে ভাবিলো কি হোটেল কৰ্তৃপক্ষ আমাক ক'লে কি এইগিটা জায়গা দেখুৱাব আমাৰ নিজৰ গাইড নিজৰ অটো ড্ৰাইভাৰ নিজৰ অটো আছে গতিকে তেওঁলোকে আপোনালোকক ফুৰাবলৈ যাব ৰাতিপুৱা 9টা বজাতে অটো খাৰা থাকিব আবেলি 5 বজালৈকে আপোনালোকক দেখুৱাব গতিকে ইমান ধুনীয়া ফেচিলিটি
ইমান ধুনীয়াকে এটা হেৰি পাই যোৱাৰ পিছত আমিনো কিয়নো বেলেগ এখন স্কুটি ভাড়া কৰি নিজে ৰিক্সটো লওঁ 800 টকাত আমি অটো ভাড়া কৰিলোঁ তাৰপিছতে আমি ওচৰৰ যিবিলাক লেক পিছলা হওক চিটি পেলেচ হওক আৰু সহেলিয়কি বাৰী হওক আমাৰ পুৰণা ভিডিঅ'বিলাকত গোটেইখিনি আছে আপোনালোকে যিসকলে চোৱা নাই সেইসকলকে চাব পাৰিব খুব ধুনীয়াকৈ ডিটেইলিঙত ক'ত ক'ত গ'লোঁ কি কি কেনেকুৱা জেগা সেইবিলাক আপোনালোকে পুৰণা ভিডিঅ'বিলাকত চাব পাৰিব আপলোড হৈ আছে বৰ্তমান সেইধৰণে আমাৰ 800 টকা দিলোঁ আমি অটো তাৰপিছতে ক'ৰবাত আমি যিকেইটা জেগাত গৈছোঁ চিটি পেলেচত আপোনালোকে দিব লাগিব এণ্ট্ৰি ফিজ 400 টকা তাৰপিছতে বটিং কৰোঁ বুলিলে 150 200 তেনেকৈ থাকে গতিকে সেইবিলাক ক'ৰবাত সোমোৱা এণ্ট্ৰি ফিজবিলাক ক'ৰবাত 30 টকা গতিকে অভাৰঅল চিটিৰ ভিতৰত যিখিনি আছে সেইখিনিত আপুনি চাওঁ বুলিলে ক'বলৈ গ'লে এটা মানুহৰ 400 এপিনে আপুনি 1000 টকা ধৰক 1000 টকা টাইমুৰ মিলি এদিনত 2000 টকা টিকেট কাটোতে গৈছে যদি ল'ৰা-ছোৱালী লৈ যায় তেতিয়া কমত আহিব অলপ মানে তাতে বয়স কিবা লিখা আছিলে সেইটো এতিয়া মই নাচালো বাৰু ল'ৰা-ছোৱালী যিহেতু মানে যদি আপোনালোকে ফেমিলি লৈ যায় ধৰি লওক ফেমিলি লৈ যায় তেতিয়া অলপ বেলেগ বেলেগ আহিব গতিকে সেই হিচাপত আমি সেই দিনটো ফুৰিলোঁ হোটেলত 2000 হৈ গ'ল ক'লোৱে অলৰেডি তাৰপিছতে সেই দিনটোত এদিনত আমাৰ এটা টিকেট কাটোতে ক'ৰবাত এণ্ট্ৰি ফিজ যে দিয়া হয় 1000 কৈ গ'ল আমাৰ তাৰপিছতে অটক দিলোঁ 800 টকা গতিকে মৌখিকভাৱে যদি প্ৰথম কৈ আছোঁ তাৰপিছত মই লিখিতৰ পৰা আপোনালোকক দি দিম গুচি গ'ল সেয়া নেক্সট ডে আমি দূৰত থকা শিল্পগ্ৰাম হওক বাহুবলী হিলছ হওক এনেকুৱা কিছুমান মানে 15-20 কিলোমিটাৰ দূৰত থকা কিছুমান জেগা চাবলৈ গ'লোঁ সেইদিনাখন আমি অন্য এখন অটো ল'লোঁ সেইখনত ল'লে 1000 টকা কাৰণ অলপ দূৰলৈ যাব গতিকে সেইবোৰতো আপুনি ক'ৰবাত এণ্ট্ৰি ফিজ 150 ক'ৰবাত 200 ক'ৰবাত 50 টকা আৰু সেইধৰণে সেইদিনাখনো আমাৰ অলমষ্ট সমানেই পইচা গ'ল আমিৰ ফৰ্ট আমি জয়পুৰতহে গৈছোঁ তাৰপিছতে আমি ফাৰ্ষ্ট ডে আমি বজাৰ কৰিলোঁ ছেকেণ্ড ডে আমি লোকেল উদয়পুৰ চিটিত থকা সেই পৌৰাণিক ৰাজপ্ৰসাদবিলাক চালোঁ থাৰ্ড ডে আমি উদয়পুৰৰ বিভিন্ন ধৰণৰ দূৰত থকা গাঁৱত ধৰণৰ কিছুমান জেগা চালোগৈ আৰু তাৰপিছতে আমি সিমানখিনিতে উদয়পুৰৰ জাৰ্ণিটো সামৰি দিলোঁ আৰু তাৰপিছতে আমি গ'লোঁ উদয়পুৰৰ পৰা জয়পুৰলৈ নিচা অকণমান কাম আছে কিবা কাৰণত তাই গৈছে বাহিৰলৈ এতিয়া কথা হ'ল আমি উদয়পুৰত ট্ৰিপটো সামৰিলোঁ তাৰপিছতে পিছদিনা 3 দিন থকাৰ পিছত পিছদিনা পুৱা 6 বজাতে আমাৰ উদয়পুৰ চিটিৰ পৰা জয়পুৰলৈ আমাৰ ট্ৰেইন আছিলে কিয়নো তাৰ পৰা 400 কিলোমিটাৰমান দূৰ হয় গতিকে সেইবাবে ভাবিলোঁ যে আমি ট্ৰেইনতে গুচি যাওঁ গতিকে AC চিট আমি থাৰ্ড AC বুক কৰিলোঁ তাত আপোনাৰ আমাৰ লৈছিলে 750 নে 800 কিবা এটা লৈছিলে মানে 800 ধৰক মানে উইথ টেক্স তাৰপিছত প্ৰায় 1500-1600 টকাৰ ভিতৰত দুইটাই আমি পাই গ'লোগৈ জয়পুৰত গৈ আমি জয়পুৰত টোটেল থাকিলোঁ 2 দিন আৰু সেই জয়পুৰতো আপুনি 2000 টকাৰ ভিতৰত পাই যাব তাত আমি প্ৰথমতে আছিলোঁ মেট্ৰ' ইন নামৰ এখন হোটেল মেট্ৰ' ইন নামৰ এখনত আছিলোঁ তাৰপিছত নেক্সট আমি থাকিলোঁ হোটেল আৰ্কো পেলেচ সেইখন খুব ধুনীয়া ধুনীয়া হোটেল আৰু আপোনালোকে চাৰ্চ কৰিলেও দেখিবই যিসকল যাবলৈ বিচাৰে গতিকে তাত আমি থাকিলোঁ আৰু তাতো সেই প্ৰথম দিনা গৈ পেলাই আমি কোনো ধৰণৰ ফুৰিবলৈ নগ'লোঁ ওচৰতে বজাৰ কৰিলোঁ অলপ বজাৰ কৰাৰ পিছতে নেক্সট ডে গোটেই দিনটো দীঘলীয়াকৈ যিটো নেকি গোটা দিন আছোঁ সেইদিনাখন আমি 900 ৰুপিজত এখন অটো ভাড়া কৰি প্ৰায় জয়পুৰৰ পৰা 15 কিলোমিটাৰ ভিতৰত থকা 12 কিলোমিটাৰ 3 কিলোমিটাৰ 4 কিলোমিটাৰ ভিতৰত থকা বিভিন্ন ধৰণৰ আমি পৌৰাণিক আমিৰ ফৰ্ট হওক আৰু হাৱা মেহেল হওক এনেকুৱা বিভিন্ন ধৰণৰ আমি চালোগৈ গতিকে সেই হিচাপত আমাৰ সেইদিনাখনো অটত 900 টকা ল'লে আৰু অন্য এণ্ট্ৰি ফিজবিলাক আছে এতিয়া আমিৰ ফৰ্টত আমি যেতিয়া গৈছোঁ মানসিঙে বনোৱা সেই আমিৰ ফৰ্ট মোৰ ভিডিঅ'বিলাকত পাব আগৰ তাত আমি 600 ৰুপিজত এখন জীপ ভাড়া কৰি গ'লোঁ কিয়নো প্ৰায় 1.5 কিলোমিটাৰমান ষ্টেপে খোজকাঢ়ি যাব লাগে আমি সেইটো স্কিপ কৰি পেলাই ভাড়া কৰিলোঁ 600 টকা দি জীপ এখন আৰু তাত এণ্ট্ৰি 100 গতিকে সেই হিচাপত আৰু 2 এটা জেগা চাই
সেইদিনাখন আমাৰ 600 এইফালে ওভাৰঅল দুইটাৰ ভিতৰত 1200 মান টকাৰ টিকেট উইথ ভাড়া মানে 600 টকা জিপৰ আমাৰ 1200 মান টকা গ'ল তাৰপিছতে এইফালে গুচি গ'ল 900 টকা গতিকে খোৱা বোৱাখিনি এক্সট্ৰা গতিকে সেইখিনি মই অলপ পিছত কৈ আছো গতিকে সেই দিনটো আমাৰ একেখিনি খৰচা হ'ল আৰু হোটেলৰ আপুনি 2000 দুদিনত 4000 ধৰক আৰু তাৰপিছত দুদিন আমি জয়পুৰত পাৰ কৰি পিছদিনা আমি জয়পুৰৰ এয়াৰপৰ্টৰ পৰা ডাইৰেক্ট গুৱাহাটীলৈ আমাৰ ফ্লাইট আছিলে গতিকে সেই একেই দুইটা টিকেটত আমাৰ প্ৰায় 9000 মানকে পৰিলে গতিকে দুইটা টিকেটত 18-19,000 ভিতৰত আমি আহি গুৱাহাটী পাই গ'লোহি গুৱাহাটী পোৱাৰ পিছতে গুৱাহাটী এয়াৰপৰ্টৰ পৰা আকৌ আমি পাই গ'লোহি পল্টন বজাৰ ৰেলৱে ষ্টেচন কাৰণ আমি সেইদিনা ৰেলৱেতে আমি ফৰকাটিঙলৈ আহিব লাগিব যি ধৰণে গৈছিলোঁ সেই ধৰণে আহিমো গতিকে সেই হিচাপত তাত মানে আমাৰ গুৱাহাটী এয়াৰপৰ্টতে মানে ভাড়াতে চবতকৈ বেছি কষ্ট পোৱাৰ নিচিনা হ'ল কাৰণ মানে তাত ডিমাণ্ড চলে ফটককৈ আপুনি উবাৰ পাবলৈ টান বুকিং কৰিলেও উবাৰ নাহে গতিকে 1200 টকা লাগে বুলি কয় 1300 টকা লাগে বুলি কয় লাষ্টত মানে অটো আজিকালি উবাৰ কেবত অটোও পাই যায় গতিকে 500 টকাৰ অটো এখন ভাড়া কৰি আমি আহি গ'লোঁ ৰেলৱে ষ্টেচনলৈ তাৰপিছত তাৰ পৰা পুনৰ 250 দি পেলাই আমি আগতীয়াকৈ বুকিং আছিলে আপোনালোকে আগতীয়াকৈ বুকিং কৰি থ'ব আমি ৰেলত আহি পেলাই পিছদিনা ৰাতিপুৱা পাই গ'লোহি ফৰকাটিং আৰু সেই গুৱাহাটীলৈকে জয়পুৰৰ পৰা 2 ঘণ্টাই লাগিলে আৰু সেইখন আমাৰ ডাইৰেক্ট ফ্লাইট আছিলে কোনো ধৰণৰ কানেক্টিং ফ্লাইট নাছিলে গতিকে মৌখিকভাৱে ক'বলৈ গ'লে গোটেই আমাৰ ট্ৰিপটো এই ধৰণেই হ'ল তাৰ মাজতে আমি খৰচা পাতি বহুত হ'ল ক'ত খালোঁ কি ক'লোঁ মানে ফ্লাইটৰ ভিতৰতো একাপ কফিত 200 টকা তাৰপিছতে আমি কিবা চিকেন দি পেলাই অকণমান ভাত কেইটামান দিছিলে সেয়াতো 400 টকা লৈছে গতিকে তেনেকুৱা বহুত খৰচা আৰু এইখিনিতে আটাইতকৈ দৰকাৰী যিটো কথা হৈছে খোৱা বোৱা তাত খোৱা বোৱাত অকণমান মছলাযুক্ত পাব সেইটো আপোনালোকৰ ব্যক্তিগত কথা কোনোবাই মছলা খাই ভাল পাব কোনোবাই বেয়া পাব মই অকণমান বেছি মছলাযুক্ত খাদ্য ইমান ভাল নাপাওঁ যি কি নহওক সেই ইমানকেইদিন তাতে তেনেধৰণে থকা হ'ল কিন্তু তাত থালি ছিষ্টেম আপুনি 200 250 300 এনেকুৱাই মিনিমাম পাব কোনো ধৰণৰ তাত 60 টকীয়া 70 টকীয়া 100 টকীয়া থালি একদম কমেই পাব নাপায় আৰু নন ভেজ 90% জেগাত নন ভেজ পাবলৈ টান গতিকে আপুনি যদি নন ভেজ খাই ভাল পায় উদয়পুৰ জয়পুৰত ইমান নাপাব ক'ৰবাত 100খন দোকানৰ মাজত এখন পাব কিন্তু নন ভেজ ইমান খাবলৈ নাপাব ৰাজস্থানৰ উদয়পুৰ আৰু জয়পুৰত ক'ৰবাত পাব পাৰে মই কৈছোঁৱে যে 90% জেগাত কিন্তু নাপাব গতিকে সেই হিচাপত ধৰি লওক আপুনি ডেইলি খাওঁতে এজন মানুহৰ দিনটোত এজন মানুহৰ মিনিমাম 500 টকা যাবই গতিকে সেই হিচাপত মোৰ 500 তাইৰ 500 আমাৰ দুইটাৰ ভিতৰত ডেইলি আমি মিনিমাম যদি কওঁ 1000 খাইছিলোঁ 3 দিনত 3000 তাৰপিছতে সিফালে উদয়পুৰত 3 দিনত 3000 জয়পুৰত 2 দিনত 2000 কেৱল ভাত পানী খাওঁতেই আমাৰ 5000 মান 3000 এইফালে 2000 5000 গুচি গ'ল এক্সট্ৰা আপুনি ক'ৰবাত চাহ খাইছে ক'ৰবাত কফি খাইছে ক'ৰবাত কিবা এটা বেলেগ বস্তু খাইছে সেয়া আপোনাৰ এক্সট্ৰা আৰু ইয়াত আমি ধৰিম 2জন মানুহৰ কাৰণে আচলতে আমাৰ কিমান হৈ গৈছিলে সেই হিচাপত 2জন মানুহৰ কাৰণে ফ্লাইটত যদি যায় আপুনি তেতিয়া গুৱাহাটীৰ পৰা 9000 টকাকৈ এটা টিকেটত পৰিব কেতিয়াবা আপুনি যদি মানে অলপ কমো পৰিব পাৰে কিন্তু 8000 9000 10000 সিমানৰ ভিতৰত কিয়নো মানে ফ্লাইটৰ টিকেটৰ দাম সলনি হৈ থাকে এভৰি ডে চেঞ্জ হোৱাৰ দৰেও হয় গতিকে আপুনি আগতীয়াকৈ যদি অলপ বুকিং কৰি থয় তেতিয়া ভাল অলপ কিন্তু আমাৰ অলপ ওচৰা-ওচৰি হোৱাৰ কাৰণে 9000 9500 এনেকুৱা পৰিছিলে আপুনিও এতিয়া কৰিলেও সেই সিমানতে 8000 9000 10000 ভিতৰত পাই যাব এতিয়া আমি ফ্লাইটত ধৰিম 9000 টকাকৈ 18000 গুচি গ'ল এয়াৰপৰ্টৰ পৰা উদয়পুৰ চিটিলৈ আমাৰ লৈলে 700 টকা 3 ডে ষ্টে 2000 টকাকৈ তাত 6000 টকা অটো এদিন ল'লে 800 টকা আৰু এদিন ল'লে 1000 টকা তাৰপিছত এণ্ট্ৰি ফিজ এজনৰ আমাৰ ডেইলি দুদিন যিহেতু ফুৰিছিলোঁ এজনৰ 1000 টকাকৈ এদিনত আমাৰ দুটা 2000 হ'ল নেক্সট ডেও আমি দুইটা 1000 কৈ 2000 তাৰপিছত উদয়পুৰ টু জয়পুৰ ট্ৰেইনত আমি গৈছিলোঁ 1500 টকা এচিত জয়পুৰ হোটেল ৰেণ্টত তাত লৈছিলে আমাৰ 4000 টকা এণ্ট্ৰি ফিজ 1200 টকা এদিনে আমি ফুৰিছিলোঁ তাত আৰু অটোত লৈছিলে আমাৰ 900 টকা তাৰপিছত অভাৰঅল ফুড যদি ধৰে আপুনি ফৰ 5 ডেজ
1000 টকাকৈ 5000 টকা আৰু শ্বপিং যদি কৰিম বুলি ভাবে আপোনালোকে ঘৰৰ মানুহলে কিবা কিবি অনা সেয়া হ'ব 7000 মান টকা ধৰি লওক আপোনালোকে বা কোনবা যদি নকৰে এ আপুনি মাইনাস কৰি দিয়ক এক্সট্ৰা আপোনালোকে মিনিমাম 5 ৰ পৰা 10000 টকা আপোনালোকে লৈ যাব আৰু আমি 6000 টকা এক্সট্ৰা মান আমাৰ গ'ল তাৰ পিছতে ৰিটাৰ্ণ ফ্লাইটৰ 9000 টকা কৈ ধৰক হেয়া হ'ব দুটা টিকেটত 18000 টকা গুৱাহাটী এয়াৰপোৰ্টৰ পৰা ৰেলৱে ষ্টেচনলৈ আপুনি 500 টকা ধৰক অল টোটাল আমাৰ ওলালে 74600 আৰু কিছুমান বস্তু অদৰকাৰী কিছুমান বস্তুত আমাৰ পইচা গ'ল গতিকে কিছুমান মানে ইমান বিশেষ নথকা জায়গাটো ঘুমাই দিলো গতিকে সেইবিলাক মই ইয়াত কাউন্ট কৰা নাই ইয়াত মই মানে প্লাস কৰা নাই গতিকে সেই হিচাপত আমাৰ ক'বলৈ গ'লে 80000 টকা পুৰা গৈছিলে কিন্তু আপোনালোকে যদি ফ্লাইটত যায় যদি হেখিনি অপব্যৱহাৰ নকৰে আমাৰ মানে 4-5000 টকা এনেকৈ গ'ল আৰু গতিকে সেই হিচাপত আপোনালোকে 75000 ৰ ভিতৰত ফ্লাইটত যাব পাৰিব আৰু এতিয়া যদি এইখিনিটো খৰচ কৰিব লাগিব কিন্তু ট্ৰেইনত যদি যায় ট্ৰেইনত কিমানকৈ মই আপোনালোকক দেখাই দিছো আৰু যদি আপোনালোকে ৰেলত যায় তেতিয়া সেকেন্ড এসি আপোনালোকে ল'ব পাৰে বেষ্ট হ'ব যেটো লং জাৰ্নি কৰিব প্ৰায় দুদিনতকৈ অলপ বেছি হ'ব গতিকে তেতিয়া আপোনালোকে পৰিয়াল বা নিজৰ মানে মানুহগৰাকী লগত গলে অলপ সেফলি যদি যাব চেষ্টা মানে বিচাৰে তেতিয়া থাৰ্ড এসি নললেও আপোনালোকে সেকেন্ড এসি লৈ ল'ব সেকেন্ড এসিত যদি যায় তেতিয়া আপোনালোকে এটা টিকেটৰ প্ৰায় 3500 মান টকাকে ভৰিব গুৱাহাটীৰ পৰা উদয়পুৰলৈ ডাইৰেক্ট পাই যাব তে 3500 টকাকে আমি দুটা টিকেটত আমাৰ 7000 হ'ব আৰু অহাৰো আপোনালোকে সেম ধৰিব পাৰে গতিকে সেই হিচাপত এফালো 7000 হ'ব তেতিয়া আমাৰ ওভাৰঅল আমি ফ্লাইটত ধৰিছিলো আমাৰ 18 36000 যেটো ফ্লাইটত ধৰিছিলো গতিকে আপোনালোকে যদি ট্ৰেইনত গুছি যায় তেতিয়া 14000 টকাতে যাব পাৰিব গতিকে 36 বা 14 মাইনাস কৰি দিলে এফালে আপোনালোকৰ 22000 টকা ওলাই যাব গতিকে 22000 টকা আপোনালোকৰ ৰাহি হৈ যাব যদি ট্ৰেইনত যায় কিন্তু ফ্লাইটত গলে ধৰি লওক 2 ঘণ্টাত পালে ট্ৰেইনত গলে দুদিন লাগিব গতিকে হেতু হিচাপত আপোনালোকে 22000 টকা আপোনালোকে বচাব পাৰে সেই হিচাপত টোটাল আমাৰ 75000 ৰ আছিল ট্ৰিপটো 22000 টকা বচাই দিলে আপোনালোকে 53000 টকা গতিকে এটো 55000 ৰাউন্ড ফিগাৰ ধৰিব পাৰে গতিকে ভিডিওটো ইমানখিনি আছিল এটাই কথা যে আপোনালোকে যদি ৰাজস্থানৰ উদয়পুৰ আৰু জয়পুৰ ট্ৰিপ মানে যাবলৈ বিচাৰে তেতিয়া হলে আপোনালোকে 75000 ত ফ্লাইটত আপোনালোকে দুজন মানুহ ঘূৰি আহিব পাৰিব আৰু যদি ট্ৰেইনত যায় সেকেন্ড এসিত মানে অলপ ভালকে যাব চেষ্টা কৰে তেতিয়া হলে আপোনালোকে 55000 টকাত আপোনালোকে উদয়পুৰ আৰু আপোনালোকে হেৰি জয়পুৰ ফুৰি ঘূৰি আহিব পাৰিব গতিকে হিমানখিনি কথা আপোনালোকে বিচাৰি আছিল গতিকে সকলোখিনি কলো তাত অকমান খেলিমেলি দুই এটা বস্তু থাকিও যাব পাৰে গতিকে আপোনালোকে এটা এপ্ৰক্স আইডিয়া কৰি যাব আৰু গতিকে মানে হিমানখিনিয়ে বাকি ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ আশা কৰো ভিডিওটোৰ পৰা অলপ কিবা কিবি হলো বুজি পালে গতিকে কিবা যদি ভুলভ্ৰান্তি হৈছে বেয়া নাপাব আৰু মোৰ নাম্বাৰটো দিয়া আছে কোনোবা যদি উদয়পুৰ আৰু জয়পুৰ যাবলৈ বিচাৰিছে কিবা যদি বুজি নাই পোৱা বা অসুবিধাৰ সন্মুখীন হৈছে মোৰ নাম্বাৰটো এটা ফোন কৰিব বা মেছেজ কৰিব মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম যে এটো কৰিব পাৰিলে আৰু এটো নকৰিব যিসকল যাবলৈ খুজিছে তেওঁলোকক শুভ যাত্ৰা আৰু শুভকামনা জনাই মই মোৰ ভিডিওটো ইমানখিনিতে শেষ কৰিছো থ্যাংক ইউ